কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ শাখা সভালৈ সতীৰ্থ সমন্বয় যাত্ৰা বেলতলা নৰবাম কইনাধাৰ ভেটাপাৰা শাখা সভাত অংশগ্ৰহণ আজি অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী জিলা সমিতি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ তৰফৰ পৰা এটি সজাতি দলে চতুৰ্থবাৰৰ বাবে মহানগৰৰ অন্তৰ্গত শাখাসমূহৰ ওচৰলৈ গৈ শাখা সভাসমূহ কিদৰে কেনেদৰে চলি আছে সাহিত্য বিদ্যায়নিক দিশ উন্নতি কিদৰে উন্নত কৰিব পাৰে সেই উদ্দেশ্যে যাত্ৰা কৰে মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন সম্পাদক অৰুণ কুমাৰ মহন্ত প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ সহকাৰী সম্পাদক মুকুট দাস আকাশ উপসমিতিৰ আহ্বায়ক মঞ্জু বৰাই অংশ লয় বেলতলা সাহিত্য সভাৰ হৈ সভাপতি বীণা গোস্বামী সম্পাদক মঞ্জু বৰা সুভাষ পাটগিৰি পদ্মেশ্বৰ শৰ্মা মিনতি মহন্ত কেশৱ তালুকদাৰ সীমা দেৱী জুৰি বৰুৱাই অংশগ্ৰহণ কৰে নৰবাম বিকাশ নগৰ সাহিত্য সভাৰ হৈ উপসভাপতি হৰিৰাম বৈশ্য সম্পাদক অনিল ডেকা সুনীল কুমাৰ ভট্টাচাৰ্য গোকুল কুমাৰ শৰ্মা প্ৰদীপ কাকতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ ভট্ট শৰৎ বৰদলৈ প্ৰদীপ চন্দ্ৰ দাস পৰেশনাথ শৰ্মাই অংশ লয় কইনাধৰা সাহিত্য সভাৰ হৈ সভাপতি ডক্টৰ অৰুণ শৰ্মা উপসভাপতি নৃপেন বৈশ্য পবিত্ৰ কুমাৰ শৰ্মা হৰেন্দ্ৰ বৰ্মন গিৰিধৰ বৈশ্য কিৰণ কলিতা মলয়া ডেকা বিনীতা কলিতা নৰ্মদা ডেকা মনমোহন বৈশ্য কৃষ্ণকান্ত নাথ নৃপেন চন্দ্ৰ বৈশ্য চন্দ্ৰধৰ কলিতাই অংশগ্ৰহণ কৰে সুৰুজমুখী সাহিত্য সভা ভেটাপাৰাৰ সভাপতি ফুলেশ্বৰী বসুমতাৰীৰ সম্পাদক হেমেন কলিতা কানন বৰ্মন কিৰণ বৰা মঞ্জু কলিতা আসিয়া বেগম অৰ্চনা তালুকদাৰ কলিতা আজগৰ হুছেইন ভাস্কৰ জ্যোতি কুমাৰে অংশগ্ৰহণ কৰে এই অনুষ্ঠানতে কাহিলিপাৰা সাহিত্য সভাৰ সভাপতি বিতুমণি গোস্বামী আৰু সম্পাদক প্ৰেমলতা ফুকনে অংশ লয় সভাত অংশ লৈ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে কয় আমি ইতিবাচক চিন্তাৰে আগুৱাই যাবৰ হ'ল আমি কোনোকে দোষাৰোপ কৰিব নালাগে চিৰচেনিখিমুৰ ভাষাজননী হৃদয়ত ৰাখিব লাগে সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই কয় শাখাই সৰ্বে সৰ্বা শাখাই চালিকা শক্তি সভাৰ প্ৰচাৰ আহ্বায়ক দীপক শৰ্মাই কয় আমি যোগাত্মক চিন্তাধাৰাৰে যিকোনো কামত নিয়োজিত হ'ব লাগে ভাল কথাবোৰ প্ৰচাৰ হ'ব লাগে সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰে কয় শাখাবোৰ শক্তিশালী হ'লেহে জিলা শক্তিশালী হয় শাখাৰ ভিন ভিন অনুষ্ঠানত জিলা প্ৰতিনিধিবোৰক আঁকোৱালি ল'ব লাগে জিলা সাহিত্য সভাৰ এই প্ৰচেষ্টাক বিভিন্ন স্তৰৰ মানুহে আদৰণি জনায়